এসময়ত এখন সাগৰৰ পাৰত এটা ধুনীয়া নুদুকা হৰিণ আছিল। বেচেৰা হৰিণটোৰ বাওঁ চকুটো আছিল কণা। কেৱল সি সো চকুটোহে দেখা পায়। সেইকাৰণে সি চৰিব গ'লে সদায় বাওঁ চকুটো সাগৰৰ ফালে ৰাখে আৰু সো চকুটো সাগৰৰ পাৰৰ দিশে ৰাখে। সি ভাবিছিল যে সাগৰৰ দিশত তাৰ বিপদ কম, কাৰণ সেই দিশৰ পৰা শত্ৰু অহা সম্ভাৱনা নাথাকে। কিন্তু সাগৰৰ পাৰৰ দিশত বিপদ হোৱাৰ ভয় বেছি, কাৰণ সেই দিশৰ পৰা কোনোবা চিকাৰী আহিব পাৰে। কিছুদিন অতিক্ৰম কৰা অন্তত তাৰ বেয়া দিন আহিল। সেইদিন সি ভবা কথাটো ওলোটা হ'ল। সাগৰৰ দিশটোত কোনোবা নাবিকৰ পাৰত চৰি থকা হৰিণটোৰ ওপৰত চকু পৰিল। সি তাৰ কাঁড়েৰে হৰিণটো মাৰি পেলালে। মাৰিবৰ সময়ত হৰিণটোৱে কৈ গ'ল যে তাৰ দিন সঁচাকৈ বেয়া আছিল। যিফালৰ পৰা বিপদ অহাৰ শংকা কৰিছিল সেই দিশৰ পৰা বিপদ নাহিল, আৰু যিফালৰ পৰা সি নিৰাপদ বুলি ভাবিছিল সেইফালটোৱে তাৰ বাবে কাল হ'ল। গতিকে বিপদৰ গতিবিধি চিনাক্ত কৰা বৰ টান। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সাধুটো শুনি তোমালোকে ভাল পালা। এনেদৰে মই আৰু সিয়ে বিদায় মাগিছোঁ। লগ পাম আকৌ এটা নতুন সাধুৰ। এতিয়া মই আহিছোঁ দেই।